হেল্ল' বন্ধু, মই ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে আপোনাক নলেজ দিবলৈ অহা নাই। মই ক্ৰিপ্ট'কাৰেঞ্চিৰ আমাৰ নতুন এটা কনচেপ্টৰ বিষয়ে আপোনাক জনাবলৈ আহিছোঁ। মই ক্ৰিপ্ট'কাৰেঞ্চিৰ ললিপপ কাকো খুৱাবলৈ আমাৰ ইচ্ছা নাই, কাৰণ আমি এই বিজনেছখন কৰি আছোঁ। আপোনাকো যদি ইচ্ছা হয়, আপুনিও যদি ইণ্টাৰেষ্ট হয়, মোৰ নিচিনা যদি আপুনিও এনে বিজনেছ বিচাৰি থাকে, তেনেহ'লে আপোনাৰ কাৰণে সেই বিজনেছ। কাৰণ এটা ফৰ্চ কইন 1 লাখ টকা কেনেকৈ হ'ব? মইতো এনেই মুখেৰে ক'লি নহ'ব নহয়। আমাৰ কাৰ্যটো দেখুৱাব লাগিব কেনেকৈ হ'ব। আমাৰ অল প্ৰুফটো আপোনাক দেখুৱালেহে আপুনি হয়তো ভাবিব পাৰে যে বস্তুটো হয়, সঁচাই হ'ব পাৰে। গতিকে মই আজি আপোনাক প্ৰুফ লৈ আহিছোঁ। আৰু মই আগতে আপোনাক, যদি আপুনি মোৰ বেলেগ ভিডিঅ'খিনি চোৱা নাই তেনেহ'লে চাই ল'ব। মই সকলো ভিডিঅ'ত দুটা ভিডিঅ' মই বনাইছোঁ। মই কিমান টকা পাইছোঁ, মই 90+ মই ইনকাম পাইছোঁ। $995 মই ইনকাম কৰিছোঁ মেটাফৰ্চৰ পৰা। আপুনি ভিডিঅ'টো যদি দেখা নাই তেনেহ'লে চাই লওক। আজি আমি চাম একোটা ফৰ্চ কইন 1 লাখলৈকে 1.5 লাখলৈকে কেনেকৈ যাব আৰু কিমান দিনৰ ভিতৰত যাব, আমাৰ কিমান টকা প্ৰফিট বৰ্তমান হৈছে আৰু ভৱিষ্যতত কিমান টকা প্ৰফিট আমি কৰিম মেটাফৰ্চৰ পৰা। আগতে কৈ লৈছোঁ, মোৰ মেটাফৰ্চৰ ফৰ্চ কইনৰ পৰা আজিলৈকে 10 গুণ ৰিটাৰ্ণ হৈ গৈছে। গতিকে আমাৰ একোটা ফৰ্চ কইন যেতিয়া লঞ্চ হৈছিল, আপুনি চাব পাৰিছে 23,40,57,000 ফৰ্চ কইন যেতিয়া ফাৰ্ষ্ট বিগ ব্লকৰ যেতিয়া ষ্টাৰ্ট হৈছিল, তেতিয়া একোটা ফৰ্চ কইন আমাৰ লঞ্চ হোৱাৰ সময়তে $0.25 লঞ্চ হৈছিল। আৰু সেই লঞ্চ হোৱাৰ সময়তে 23,40,00,000 কইনছ আমাৰ এটা বিগ ব্লকতে 10টা মাইনৰ ব্লকৰ ভিতৰত বহুৱাই দিয়া হৈছিল। গতিকে এইটো আমাৰ প্ৰায় 6 মাহৰ অন্তত আমাৰ এইটো কমপ্লিট হৈছে। আৰু ছেকেণ্ডটো যে চাব পাৰিছে 11,70,57,000 কইনছ, এইটো আমাৰ ছেকেণ্ড বিগ ব্লক। অলৰেডি আমাৰ 3 মাহৰ ভিতৰত কমপ্লিট হৈছে। মানে আটাইতকৈ ডাঙৰ যি দুখন আমাৰ বিগ ব্লক আছিল, এই দুয়োখন আমাৰ কমপ্লিট হৈ গৈছে। এইটো 2 নম্বৰ বিগ ব্লকৰ আমাৰ ৰেট আছিল $0.5। গতিকে প্ৰায় $0.5 একোটা ফৰ্চ কইন তেতিয়া ছেকেণ্ড বিগ ব্লকত ৰখা হৈছিল। আৰু থাৰ্ডত চাব পাৰিছে 5,85,14,250 কইনছ, এইটো $1 ৰখা হৈছে। এইটো আমাৰ অলৰেডি খতম হ'ব অৱস্থাত আছে। আৰু ছেকেণ্ডটো চাব পাৰিছে 2,92,00,000। গতিকে মই আগতে কৈ লৈছোঁ যে আপোনাক বুজিবলৈ সহজ হোৱাত, আমাৰ প্ৰত্যেকটো দিনত 5 লাখৰ পৰা 22 লাখ ফৰ্চ কইন প্ৰত্যেক দিনা চেলিং হৈ আছে। যিমান ফৰ্চ কইনৰ দাম বাঢ়ি আছে, যিমান আমাৰ ফৰ্চ কইন আহি আছে মাৰ্কেটত, ইমানেই আমাৰ ফৰ্চ কইন চেলিং হৈ আছে। গতিকে আপুনি চাব পাৰিছে ফাৰ্ষ্টত 23 কোটি, তাৰপিছত 11 কোটি, তাৰপিছত 5 কোটি, তাৰপিছত 2 কোটি, তাৰপিছত 1 কোটি, তাৰপিছত 73 লাখ, 36 লাখ, 18 লাখ, 9 লাখ, 4 লাখ, 2 লাখ। ইয়াত যে চাব পাৰিছে আপুনি 36 লাখ। 36 লাখ আমাৰ 2 দিন ফুল নালাগে কমপ্লিট হৈ যাব। 18 লাখ আমাৰ এদিনৰ ভিতৰত কমপ্লিট হ'ব। 9 লাখ এদিনৰ ভিতৰত কমপ্লিট, মানে এই তিনিটা 9 লাখ, 4 লাখ, 2 লাখ আজিৰ যেনেকুৱা ফৰ্চ কইন চেলিং হৈ আছে, আজিৰ দিনত হিচাপ কৰিবলৈ গ'লে এই তিনিটা একেলগে কমপ্লিট হ'ব। গতিকে ইয়াত যে তিনিটা একেলগে কমপ্লিট হ'ব, লগে লগে আমাৰ ফৰ্চ কইনৰ দামটো কিমান বাঢ়িব ইয়াত চাব পাৰিছে ছাইডত। যদি 9 লাখটো কমপ্লিট হয়, তেনেহ'লে আমাৰ একোটা ফৰ্চ কইনৰ দাম $64 হৈ যাব। যেতিয়া 4,57,000টো কমপ্লিট হয়, তেতিয়া আমাৰ একোটা ফৰ্চ কইনৰ দাম $128 হৈ যাব। আৰু যেতিয়া 2,28,000টো কমপ্লিট হয়, তেতিয়া আমাৰ একোটা ফৰ্চ কইনৰ দাম $256 হৈ যাব। তেনেকৈ আমাৰ মাত্ৰ 10টা বিগ ব্লক, ইয়াত 11টা চাব পাৰিছে। মাত্ৰ আমাৰ যিটো ফৰ্চ কইনৰ ৰোড মেপত মাত্ৰ 10টা দেখুওৱা হৈছে। গতিকে এইটো আমাৰ নেক্সট আমাৰ দ্বাৰা তৈৰি। গতিকে মেইন কথাটো হ'ল 1 নম্বৰ 2 নম্বৰ কমপ্লিট হৈছে, ধৰি লওক 3 নম্বৰটো কমপ্লিট হৈ গৈছে। এতিয়া 4 নম্বৰ 2,52,00,000 ফৰ্চ কইনটো আমাৰ বৰ্তমান ষ্টাৰ্ট হ'ব। তাৰপিছত 1 কোটি, তাৰপিছত আৰু কোটি শেষ, তাৰপিছত 73 লাখ, 36 লাখ। এতিয়া মানে আমাৰ ফৰ্চ কইনখিনি মাত্ৰহে অ'পেন, মানে কি ক'ম, অ'পেন মাৰ্কেটত অহা নাই, আহিব এইটো মাহতে। প্ৰায় 10-12 দিনৰ ভিতৰত আমাৰ ফৰ্চ কইনখিনি অ'পেন মাৰ্কেটত আহি আছে।
গতিকে যিহেতু আমাৰ অপেন মাৰ্কেটত আহি আছে, এনেই অহা নাই। ইয়াৰ ভিতৰত বহুতো পৰীক্ষা নিৰীক্ষাৰ অন্তত আমাৰ ফৰ্চকইন অপেন মাৰ্কেটত দিয়া হৈ আছে। গতিকে আপুনি যদি বেলেগ কইন চাই, যেনেকৈ শিবা ইনু, তাৰপিছে ডগ কইনটো বহুত বৰ্তমান অলপ গ্ৰ' আছে। শিবা ইনু আছে, পেপে আছে, নতুন বহুতো কইনছ আছে। সেইকেইটাও আপুনি চাই ল'ব কেনেকুৱা পজিশ্যনত আছে। আৰু যে মই ফৰ্চকইনৰ আজিৰ আপডেটটো চাই লওক। আজি আমাৰ ফুল ছাপ্লাইটো 84.82%। মই যেতিয়া ভিডিঅ'টো বনাই আছিলোঁ তেতিয়াতকৈ আৰু 1 ঘণ্টা আগত এইটো স্ক্ৰীনশ্বট মাৰা আছিল। গতিকে বৰ্তমান যেতিয়া মই ভিডিঅ' বনাই আছোঁ তেতিয়াহ'লে 82% আছে না, 85 বা 6 হৈ গৈছে। তাৰপিছত হোল্ডাৰ্ছটো চাব পাৰিছে 2,22,000। তাৰপিছত কাৰেণ্ট ছাপ্লাইটো 39,70,47,000। এইটো ফুল ছাপ্লাইটো জানেই 46,81,14,000 ফৰ্চকইন আমাৰ মাল্টি মাইনিঙত দিয়া হৈছে বিগ ব্লক হিচাপে। গতিকে আমাৰ আজি বৰ্তমান একোটা ফৰ্চকইনৰ দাম আছে প্ৰায় $1.59। টকাত ধৰিবলৈ গ'লে 130-32 টকামান। আৰু অতি সোনকালে আমাৰ দামটো বাঢ়িব, কাৰণ এইটো মই নেক্সট ভিডিঅ'ত আপোনাক দেখুৱাই দিম মাইনৰ ব্লক কিমানটা আছে আৰু কিমানটা গুচি গৈছে। 7 নম্বৰ মাইনৰ ব্লকলৈকে আমাৰ কমপ্লিট হৈছে। এতিয়া আমাৰ 8 নম্বৰ মাইনৰ ব্লকটো কমপ্লিট হ'ব অতি সোনকালে। গতিকে আজিৰ ভিডিঅ'খন আপুনি নিশ্চয় কিবা নহয় কিবা এটা বুজিব পাৰিছে, আৰু কিমানখিনি বুজিছে নিশ্চয় কমেণ্টত জনাব। এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সকলোতকৈ আগত পাই যায়। আৰু আমাৰ যিহেতু আমি মেটাভাৰ্ছৰ বিজনেছমেন, আমি বিজনেছ কৰি আছোঁ। গতিকে আমাৰো বেলেগ আৰু নতুন বিজনেছমেন আমাৰ লগত মানে এড হ'লে আমাৰ বহুতো ভাল হয়, আমাৰো তেনে বিজনেছটো গ্ৰ' হয়। গতিকে আপুনি যদি বিজনেছ কৰিব বিচাৰে, আপুনি যদি মেটাভাৰ্ছ বিজনেছখন আপোনাৰ তাত ভাল লাগে, তেনেহ'লে অতি সোনকালে মেটাভাৰ্ছ বিজনেছখন আপুনি কৰি লওক, কাৰণ বেছি দিন নাই। আমাৰ অতি সোনকালে অপেন মাৰ্কেটত আহি যাব ফৰ্চকইন, আৰু আমাৰ ফৰ্চকইন দামটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ মেটাভাৰ্ছত আমাৰ বিজনেছ কৰাটো বহুত নতুন মানুহৰ কাৰণে হাৰ্ড হৈ যাব। গতিকে আৰু ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ পাই যাব, মেটাভাৰ্ছৰ লিংক পাই যাব। আপুনি মেটাভাৰ্ছৰ লিংকৰ পৰা ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, আৰু আমাৰ কণ্টেক্ট নাম্বাৰ পাই যাব, হোৱাটছআপ নাম্বাৰ পাই যাব। আমাৰ লগত যোগাযোগ কৰক, আৰু আমাৰ হাতত হাত ধৰি বিজনেছত আগুৱাই যাওক। থেংক ইউ।